লুঙিক ভাল পায় কংগ্ৰেছ, যোনে নিজক ভাল পায়, গাঁৱক ভাল পায়, সমাজক ভাল পায় বিজেপি। কাৰোবাক যদি লুঙি ধুতি লাগে কংগ্ৰেছ, কাবাক যদি অৰুণোদয় নিযুত মইনা বিনা পইচাত চাকৰি লাগে বিজেপি। কংগ্ৰেছ আৰু অখিল গগৈ মাৰামাৰি কৰি আছে, বক্সিং খেলি আছে, ৰেচলিং খেলি আছে। পাৱাৰত নাথাকোতেই কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত বক্সিং, পাৱাৰত যদি আহে ইহঁততো মাৰামাৰি লাগি থাকিব সদায় দিনে। সেইকাৰণে এইবোৰ দলৰ কথা চিন্তা কৰি লাভ নাই। কথা শুনিব লাগিলে অখিল গগৈ, অৰুণোদয় পালে বিজেপি। যদি কোনোবাই লোকসভাত কথা শুনিব খোজে গৌৰৱ গগৈ, গেছৰ যদি দাম কমিব লাগে বিজেপি। কাৰোবাক যদি লুঙি ধুতি লাগে কংগ্ৰেছ, কাবাক যদি অৰুণোদয় নিযুত মইনা বিনা পইচাত চাকৰি লাগে বিজেপি। এইটোৱে হৈছে পাৰ্থক্য, এইটোৱে হৈছে পাৰ্থক্য। কোনোবাই বোলে বিধানসভাত ৰাতিপুৱাৰ পৰা কাজিয়া পেচাল চাই ভাল পায়, তেতিয়াহ'লে অখিল গগৈক ভোট দিব লাগিব। কিন্তু 10 তাৰিখে বোলে অৰুণোদয়টো আহি পাব লাগে, কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? যদি লোকসভাত কাৰোবাৰ মণিপুৰৰ কথা শুনিব ইচ্ছা আছে, গৌৰৱ গগৈক ভোট দিব লাগিব। বিনা পইচাত চাকৰি পাব লাগিলে কাক ভোট দিব লাগিব? বিনা পইচাত চাকৰি পালে কাক ভোট দিব লাগিব? যদি কাৰোবাক লুঙি ধুতি লাগে কাক ভোট দিব লাগিব? কাৰোবাক যদি লুঙি ধুতি লাগে কাক ভোট দিব লাগিব? যদি অৰুণোদয় নিযুত মইনা, গেছৰ দাম কম, মহিলা উদ্যমিতা লাগে কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? ইয়াৰ পিছত আৰু মই একো ক'ব নালাগে, সকলোৱে বুজি পালে। এটাই কথা, যোনে লুঙিক ভাল পায় কংগ্ৰেছ, যোনে নিজক ভাল পায়, গাঁৱক ভাল পায়, সমাজক ভাল পায় বিজেপি। এইটোৱে হৈছে পাৰ্থক্য। হাতী আৰু পদুম, যি বেলতত পদুম দেখা পায় তাত পদুমত দিব, য'ত হাতী দেখা পায় তাত হাতীত দিব। হাতী মানে পদুম, পদুম মানে হাতী। হ'ব? বুজি পাইছে? এজিপি বিজেপি আমি একেলগে উঠিছো। কংগ্ৰেছ আৰু অখিল গগৈ মাৰামাৰি কৰি আছে, বক্সিং খেলি আছে, ৰেচলিং খেলি আছে। আমাৰ এজিপি আৰু বিজেপিৰ মাজত বক্সিঙো নাই, ৰেচলিঙো নাই, একো নাই, মাৰামাৰিও নাই। আমাৰ মাজত মিলা প্ৰীতি আছে আৰু আমি এনেকৈ মিলা প্ৰীতিৰে অসম নিৰ্মাণ কৰিম। আপোনালোকে চিন্তা কৰক, পাৱাৰত নাথাকোতেই কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত বক্সিং, পাৱাৰত যদি